ছাত্ৰনেতা বিজয় বেৰ নেতৃত্বত কাৰ্বি ছাত্ৰ সন্থা এটা দলে অসম মেঘালয় সীমান্ত এলেকাৰ ভ্ৰমণ খবৰলৈ সীমান্ত এলেকা আইনী ব্যৱস্থাকে ধৰি সীমান্তবাসীৰ দুখ দুৰ্দশা অভাৱ অভিযোগৰ ডিফু বাৰুৱাৰী মন্দিৰৰ কমিটিৰ উদ্যোগত 7 সংখ্যক জগন্নাথ ৰথযাত্ৰা সমাৰোহ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ দ্বাৰা এই ৰথযাত্ৰা উন্মোচন বৰলেংৰি 204 সংখ্যক ভানু জয়ন্তী সমাৰোহ ষ্টাৰ্ণ কাৰ্বি আংলং কলেজ গুৰ্খা হোষ্টেল বুকাজনত গুৰ্খা কমিউনিটি হল নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক ডক্টৰ নুমল মুমিনৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অসম মেঘালয় সীমান্ত এলেকা উলুকুঞ্জি থানাৰ অন্তৰ্গত সাবুদাত মেঘালয়ৰ পৰা একাংশ 25-26 জনীয়া খাচিয়া দলে আহি ওয়েলকাম টু দা ওয়েষ্ট কাৰ্বি আংলং লিখা সাইনবোৰ্ডখন ফালিচিৰি পেলাই তাৰ ঠাইত ডিষ্ট্ৰিক্ট ৰিভয় আৰু ষ্টেট মেঘালয় লিখা সাইনবোৰ্ডখন লগাই দিয়া বুলি কাট নিউজত পৰিৱেশন কৰা হৈছিল এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে বিজয় বেৰ নিৰ্দেশত কেএছৰ এটা দলে উক্ত সীমান্ত এলেকা 14 জুলাইত উপস্থিত হয় তাত গৈ ছাত্ৰ দলে কি পালে বা এই সন্দৰ্ভত কি দেখিলে জানিবলৈ চাহক আমাৰ এই প্ৰতিবেদন হয় অসম সীমান্ত এলেকাৰ পশ্চিম কাৰ্বি আংলঙৰ সাবুদাত ৰাজ্য চৰকাৰ তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰৰ উদাসীনতা আৰু সীমান্তবাসীৰ প্ৰতি দায়িত্বহীনতাৰ সুযোগ লৈ ওয়েলকাম টু দা ওয়েষ্ট কাৰ্বি আংলং লিখা সাইনবোৰ্ডখন ফালি পেলাই দিয়ে তাৰ ঠাইত জিলা ৰিভয় আৰু ৰাজ্য মেঘালয় বুলি লিখা সাইনবোৰ্ডৰ আৰি দিয়াৰ কথা তথ্য সহকাৰে কাট নিউজত পৰিৱেশন কৰা হৈছিল উমপাবেং হাৱাং মৰিয়া সাবুদা মাছুলডেং উমাত উমৰু জাতালত লাংহেৰাং আদি বৃহৎ অঞ্চলত সীমান্তবাসীয়ে কেনেদৰে ভীষণ অনিশ্চয়তাৰে দিন অতিবাহিত কৰিছে ৰাজ্য তথা পৰিষদীয় চৰকাৰৰ পৰা চূড়ান্তভাৱে অৱহেলিত দুখীয়া ৰাজ্যৰ মনৰ দুখৰ কথা পৰিৱেশন কৰা হৈছিল কিন্তু সীমান্তৰ ইমান ডাঙৰ ঘটনা এটাৰ ওপৰত এতিয়ালৈকে ৰাজ্য চৰকাৰ তথা পৰিষদীয় চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই যদিও 14 জুলাইত কাৰ্বি ছাত্ৰ সন্থা এটা দলে গৈ উক্ত সীমান্ত এলেকা ভ্ৰমণ কৰি প্ৰতিৰক্ষাৰ ব্যৱস্থাৰ লগতে সীমান্তৰ বৃহৎ এলেকাৰ বিষয়ে কিছু তথ্য আৰু অৱস্থা নিজে বুটলি আনিলে এই সন্দৰ্ভত সাংবাদিকৰ আগত ছাত্ৰনেতা বিজয় বে নিজৰ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰি কয় যে অতি শীঘ্ৰে অসম আৰু মেঘালয় চৰকাৰৰ মাজত সীমান্ত সন্দৰ্ভত আলোচনাত বহিব লাগিব মেঘালয় লপেন Assam border itu dispute apa tak? Itu kena jikang tung lambang lah, pernah je. Itu kebang jian istamel, lasu lambang Chief Minister Afan Stamel kecetong patuji. Lapen ke itu border dispute apa tak? Ketamtang 2017 ningkan itu Assam government lapen Meghalaya government Chief Minister ambo itu. Cingbai. Kalau bangsu 12 differences areas itu ketek longbom. Haso Assam government lapen Meghalaya government ambo 12 differences areas gitu. Karbi anglong long keparlu. Itu Khanduli lepen block 1 lepen block 2 la so long lebang ke Karbiang long plus itu 12 differences area long pen padar nahi mate pavedat nahi bare dillet nahi pus dil tum kidiman pun bang padolo posita me kedam tam penangan ingkan pen itu Khanduli mate itu block 1 block 2 area itu border long itu Meghalaya asal encroachment nang edu mante hadak border long amuni tuman kacenek kahulu nang padu la pen border no development na ka putha ke patora Halah huya kama bangke non hejong stame nang doko kasong si mandelo non hejong so astame itu Karbiang long itu signboard Karbiang long pen kata signboard itu Meghalaya so itu government pen itu initiative pen si hada itu public itu pen halang ndak asila sona agotuna si dobom putel dadak bangke communal class nang doji achang bang nang doko po lasi itu board itu state ang bong itu understanding itu atmosphere bangen na henu dak asin itu kiti mana bang lalo je non mat Assam government na Meghalaya government bong so kaching bai border dispute pata kaching bai bang tong se kot pen dosera nangji lapen ke border amuni tum bana ke chennai ke bangke non mar in ton nangji সীমান্তবাসীৰ দুখ দুৰ্দশাৰ তথা লতি ঘটি নোহোৱাকৈ নিশ্চয় শান্তিৰে জীয়াই থাকিব পৰা ব্যৱস্থা অসম তথা জিলাৰ চৰকাৰে কৰিবই লাগিব আৰক্ষী প্ৰশাসন সজাগ হৈ সীমান্তবাসী সুৰক্ষা প্ৰদান কৰিব লাগিব আনহাতে ছাত্ৰ নেতাসকলে নিজে চাক্ষু চাই
আৰু অৱস্থা বুজি অহা পৰিৱৰ্তনৰ সময় ৰাজ্য তথা জিলা চৰকাৰে সীমান্তবাসীৰ বাবে কি খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয়। উল্লেখ্য ৰিপৰ্ট কাট নিউজ। ডিফু বাৰুৱাৰী মন্দিৰৰ উদ্যোগৰ 7 সংখ্যক জগন্নাথ ৰথযাত্ৰা সমাৰোহ উলহ মালহেৰে উদযাপন। জগন্নাথ ৰথযাত্ৰা সমাৰোহৰ বাবে উলিওৱা এই ধৰ্মীয় সমদলটি আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। বাৰুৱাৰী মন্দিৰৰ আজি জগন্নাথ ৰথযাত্ৰা সমাৰোহৰ বাবে পুৱাৰে পৰা অনুষ্ঠিত পূজা অৰ্চনা অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়। পৰিষদৰ সহযোগী সদস্যবৰ্গৰ সৈতে পূজা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰংহাঙে প্ৰভু জগন্নাথৰ দৰ্শন তথা আৰতি কাৰ্যত ভাগ লয় আৰু সেৱা লৈ ভগৱানৰ পৰা আশীৰ্বাদ লয়। বাৰুৱাৰী মন্দিৰৰ কমিটিৰ তৰফৰ পৰা ফুলৰ মালাৰে সম্বৰ্ধনা জনোৱাৰ পিছতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জগন্নাথ ৰথযাত্ৰা সমাৰোহৰ বাবে উলিওৱা ৰথযাত্ৰা আনুষ্ঠানিক উন্মোচন কৰে। তাৰ পিছতে মন্দিৰৰ মুখ্য দুৱাৰেদি প্ৰভু জগন্নাথৰ ৰথ ভক্তপ্ৰাণ ৰাইজসকলে বিধিপূৰ্বক লাহে লাহে উলিয়াই নিছে। ডিফু চহৰৰ ৰাজপথেদি উলিওৱা এই সমদলত নাৰী পুৰুষ যুৱক যুৱতী আদিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আগে আগে প্ৰভু জগন্নাথ ৰথ আৰু পিছে পিছে ভক্তৰ ৰথত লীন অগণন ভক্তপ্ৰাণ লোকসকল। প্ৰভু জগন্নাথক ডিফু ৰাজপথেদি ৰথেৰে ঘূৰাই আনি পুনৰ অনা হ'ব বাৰুৱাৰী মন্দিৰৰ প্ৰাংগণলৈ। এইদৰে প্ৰত্যেক বছৰে শাওণ মাহৰ ঠিক আজিৰ দিনটোতে প্ৰভু জগন্নাথক ৰথেৰে যাত্ৰা কৰোৱাই ভক্তপ্ৰাণ ৰাইজে। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। গোৰ্খা জাগৰ মঞ্চৰ লেংৰি শাখাৰ উদ্যোগত কাৰ্বি আংলঙতো 13 জুলাইত বৰলেংৰিত দিনজোৰা কাৰ্যসূচীৰে কবি ভানুভক্তৰ 204 সংখ্যক জন্ম জয়ন্তী সমাৰোহ উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা গোৰ্খা জাগৰ মঞ্চৰ লেংৰি শাখাৰ সভাপতিয়ে পতাকা উত্তোলন কবি ভানুভক্তৰ প্ৰতিচ্ছবিত মূল্যাপনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কবি ভানুভক্তৰ 204 সংখ্যক জন্ম জয়ন্তী সমাৰোহ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বিধায়ক ডক্টৰ নুমল মুমিনে মুখ্য অতিথি বৰজান VDC অধ্যক্ষ ক্ৰিছ ৰংফাৰ ASCDC অধ্যক্ষ গণেশ ভুজেল আকচুৰ সভাপতি সঞ্জিত লিম্বু প্ৰমুখ্য ওমকাৰ চেত্ৰী বৰলেংৰি গাঁওবুঢ়া হেমাৰী কিলিং আদি বহু বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে। সংস্কৃত ৰামায়ণক নেপালী ভাষাত অনুবাদ কৰি নেপালীসকলৰ মাজত ৰামায়ণ মহাকাব্যৰ সোৱাদ দিয়া কবি ভানুভক্তৰ জীৱন কীৰ্তিৰ বিষয়ে আলোকপাত কৰি ভাষণ প্ৰদান কৰে সভাত যোগদান কৰা অতিথিসকলে। আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থকা বিধায়ক ডক্টৰ নুমল মুমিনে মুখ্য অতিথিৰ ভাষণৰ প্ৰসংগত কয় যে ষ্টাৰ্ণ কাৰ্বি আংলং কলেজত গোৰ্খা ছাত্ৰসকলৰ বাবে গোৰ্খা হোষ্টেল আৰু বোকাজানত গোৰ্খা কমিউনিটি হল নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে ভানু জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি গোৰ্খা যুৱক যুৱতীসকলে নৃত্য গীতৰ আয়োজন কৰে আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বাৰেৰহণীয়া নৃত্য আৰু গীতৰ শৰাইৰে আকৰ্ষণীয় তথা মনোৰঞ্জক কৰে দৰ্শকসকলক। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। ডিফুবাসী ৰাইজৰ বাবে সুখবৰ। ডিফু বজাৰৰ 14 জুলাইত আমেৰিকান টুৰিষ্টাৰ দোকান মুকলি কৰা হ'ল ৰুচিকৰ গ্ৰাহকৰ ৰাইজৰ বাবে। এই বিশেষ দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানটি মুকলি কৰিলে কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে। ৰং বিৰঙৰ বেলুনেৰে সজোৱা বজাৰৰ এইখন দোকানে আমেৰিকান টুৰিষ্টাৰ দোকান। বিশেষভাৱে ৰুচিকৰ গ্ৰাহকে আমেৰিকান টুৰিষ্টৰ কোম্পানীৰ বিভিন্ন ধৰণৰ বেগ বিচাৰি আৰু বজাৰৰ অন্য ঠাইত চলাত কৰিব নালাগে। চিধাই বিশেষভাৱে আমেৰিকান টুৰিষ্টাৰ বেগ বিচৰা গ্ৰাহকসকলে য'তে ত'তে বিচাৰি কষ্ট নকৰাকৈ এইখনত আহিলে সকলো ধৰণৰ চাইজৰ বেগ পাই যাব। আৰু এইখন দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে জিলা শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে। আনহাতে সামান্য এখন ব্যক্তিগত দোকান এখন জিলা শিক্ষা বিভাগৰ দৰে দায়িত্ব গধুৰ পদবী কাৰ্যবাহী সদস্যগৰাকীয়ে আহি উন্মোচন কৰা কাৰ্যত একাংশ সচেতন ব্যক্তিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। উল্লেখ্য ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আজিকালি
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে বাবে সম উন্নয়নৰ সপোনক একাংশ জনতাই ধূলিসাৎ কৰাৰ প্ৰচেষ্টা সামগ্ৰিক উন্নয়নৰ অংশস্বৰূপ পথৰ আলোকীকৰণৰ বাবে দিয়া সৌৰচালিত লাইটৰ বেটাৰী খুলি লৈ গ'ল একাংশ অবিবেচিত জনতাই জনতাৰ স্বাৰ্থৰ বাবে প্ৰদান কৰা সৌৰশক্তি চালিত লাইট কাট নিজৰ দৰ্শকসকলে ভালদৰে মন কৰক এই দৃশ্যলৈ কেনেকৈ অঞ্চলটোৰ ৰাতিৰ আন্ধাৰত পোহৰৰ ব্যৱস্থা কৰা সৌৰচালিত লাইটৰ খুঁটাটোক বেকা কৰি বেটাৰী খুলি লৈ গৈছে একাংশ ধূৰ্ত লোকে এই ঘটনা কোনো ভিতৰুৱা গাঁৱৰ শিক্ষা দীক্ষা পোহৰ নোপোৱা গাঁৱত সংঘটিত হোৱা নাই সংঘটিত হৈছে বহু শিক্ষিত আৰু জ্ঞানী লোকেৰে ভৰপূৰ ডিফু চহৰৰ অন্তৰ্গত ৰেংবহম উচ্চতৰ মাধ্যমিক বিদ্যালয় এলেকাৰ তিনিআলি য'ত জ্ঞান আৰু শিক্ষাৰ চৰ্চাৰ প্ৰতিষ্ঠান আছে এনে এলেকাত এনেধৰণৰ ঘটনা খুবেই লজ্জাজনক আৰু নিন্দনীয় প্ৰতিক্ৰিয়াশীল এনে একাংশ অদ্ভুত মানসিকতাৰ বাবে সমাজ সঁচাকৈ উন্নতিৰ শিখৰত ক্ৰমে বগাবলৈ লৈ পুনৰ দুখোজ পিছুৱাবলগীয়া অৱস্থাত পৰে এই ধৰণৰ ঘটনা খুব সৰু ঘটনা বুলি বিবেচিত নকৰি জিলা চৰকাৰ আৰু জিলা আৰক্ষী প্ৰশাসনে সেই মানসিকতাৰ দৃষ্টি ব্যক্তিসকলক বিচাৰি উলিয়াই আইনগত শাস্তি প্ৰদান কৰিব লাগে বুলি কাৰ্বি ইয়ৰ অৰ্গেনাইজেশ্যনে দাবী কৰাৰ লগতে অবিবেচিত ব্যক্তিসকলে এই কাণ্ডত দুখ প্ৰকাশ কৰিছে নিশা হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ উত্তপ্ত পৰিস্থিতি পথ মেৰামতিৰ নামত অধিক মুনাফা আদায়ৰ প্ৰচেষ্টাত ব্যাপক অনিয়ম কৰাক লৈ উদ্ভৱ হয় এই উত্তপ্ত পৰিস্থিতি চপৰা চপৰে উঠিছে পকী পথৰ প্ৰলেপ পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম কৰি অধিক মুনাফা লাভৰ ফন্দিৰে নিশা এন্ধাৰৰ সুযোগ লৈ ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজৰ এই অভিযোগৰ পিছতো কেৰেপ নকৰি ঠিকাদাৰে গাৰ বলেৰে নিজৰ কাৰ্য অব্যাহত ৰাখিছে তাৰ উপৰিও পথ অৱৰোধ কৰি ঠিকাদাৰে পথ মেৰামতিৰ কাম কৰোৱাত দুয়োকাষে দীঘলীয়া শাৰীৰে যান বাহন আবদ্ধ হৈ পৰে ময়মতীয়া ঠিকাদাৰ এই কাণ্ডত ক্ষোভিত হৈ উঠিছে পথচাৰী বৈঠালাংছৰ পৰা জাছত ইংহি ৰিপৰ্ট কাট নিউজ বুকাটান বিধানসভাৰ অন্তৰ্গত হাঞ্জালাংছৰ কাঞ্চদিকমা শাখাৰ কাৰ্যালয় মুকলি হাঞ্জালাংছত নতুনকৈ স্থাপিত শাখা কাৰ্যালয় সোমবাৰে কৰা মুকলি অনুষ্ঠানত পুৱা কাঞ্চদিকমৰ সভাপতি অজিত টিমুঙে কাঞ্চদিকমৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰা হয় নতুন কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কাঞ্চদিকমৰ সভাপতি অজিত টিমুঙে মুখ্য অতিথি সম্পাদক সিং টিমুং কেএছএ সম্পাদক মণিৰাম তকবি কাৰচা সম্পাদিকা বিনা টেৰাংপি কুয়াৰ সভাপতি ৰাজেশ কিলিং আৰু সম্পাদক চাৰসিং ইংটি প্ৰমুখ্যে ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে কাঞ্চদিকমৰ সভাপতি অজিত টিমুঙে তেওঁ মুখ্য অতিথিৰ ভাষণত কাৰ্বি আংলং জিলাবাসীৰ ৩৩ বছৰীয়া পৃথক ৰাজ্যৰ দাবীৰ বাবে কৰা সংগ্ৰামৰ ইতিহাস আলোকপাত কৰে উল্লেখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত কাঞ্চদিকমৰ প্ৰায় শতাধিক নেতাকৰ্মী তথা সমৰ্থকসকলে অংশগ্ৰহণ কৰে বুকাটানৰ পৰা আনন্দ টেৰেঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ